হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল কালাম জিকেনিছ অফ লাৰ্ণিং চেনেলটোলৈ। বন্ধুসকল, আপোনালোকে যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স টেষ্ট 2021ৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, আপোনালোকে যিহেতু পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 যদি জিকে চিৰিজকেইটা নাই চোৱা, তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আপোনালোকে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে আগৰ ভিডিঅ'কেইটা। আজি বিশেষকৈ আপোনালোকৰ গুৱাহাটী BEd কমন এণ্ট্ৰেন্স টেষ্টৰ কাৰণে জেনেৰেল নলেজ পাৰ্ট লৈ আহিছোঁ। আজি ছেশ্যনটি ফাৰ্ষ্ট কুৱেশ্যন 94 হয়। দিব্য কলা শক্তি ইভেণ্ট ইজ বিং হেল্ড বাই হুইচ ষ্টেট? দিব্য কলা শক্তিটো ইভেণ্টটো ক'ত হেল্ড বাই হুইচ ষ্টেট, মানে ক'ত অনুষ্ঠিত কৰা হয় অথবা কোনখন ষ্টেটত অনুষ্ঠিত কৰা হৈছে। এতিয়া আপোনালোকৰ অপশ্যন দিয়া আছে, এ টো মহাৰাষ্ট্ৰ, বি টো তামিলনাডু, চি টো বিহাৰ আৰু ডি টো গুজৰাট। আপোনালোকৰ দিব্যকলা শক্তি ইভেণ্টটো হৈছে হেল্ড কৰা হয়, তো আপোনালোকৰ অপশ্যন নম্বৰ বি তামিলনাডুত হেল্ড কৰা হয় অথবা অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যন, হু এমং দি ফলোয়িং প্লেয়াৰ্ছ ইজ ন'ন এজ দি শচীন তেণ্ডুলকাৰ অফ ডমেষ্টিক ক্ৰিকেট? এটা আপোনালোকৰ কোনজন ক্ৰিকেটাৰক কৈছে ফ'ল' কৰি শচীন তেণ্ডুলকাৰ অফ ডমেষ্টিক ক্ৰিকেট বুলি কোৱা হৈছে, কোনজন প্লেয়াৰক? এতিয়া এইটো দি আছে ৰবি চেৰন, বি টো আশিষ চাহাল আৰু চি টো ৱাছিম জাফৰ আৰু ডি টো সুৰেশ ৰাইনা। ইয়াতো আপোনালোকৰ অপশ্যন নম্বৰ চি ৰাইট এনচাৰ হৈ যাব। ৱাছিম জাফৰক কোৱা হয়। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট লিভিং কুলিনেৰী আৰ্টছ মিউজিয়াম ইজ ইন হুইচ ষ্টেট? ইণ্ডিয়াৰ প্ৰথমটো লিভিং কুলিনেৰী আৰ্টছ মিউজিয়াম ক'ত অৱস্থিত বুলি কৈছে, কোনখন ষ্টেটত অৱস্থিত বুলি কৈছে? ইয়াতে আপোনালোকৰ অপশ্যন দিয়া আছে কেৰেলা, এইটো বি টো হাৰিয়ানা, চি টো কৰ্ণাটকা আৰু ডি টো মধ্যপ্ৰদেশ। আপোনালোকৰ ইণ্ডিয়াছ ফাৰ্ষ্ট লিভিং কুলিনেৰী আৰ্টছ মিউজিয়ামটো অৱস্থিত কৰ্ণাটকাত, অথবা অপশ্যন নম্বৰ চি টো ৰাইট হৈ যাব। নেক্সট কুৱেশ্যন বন্ধুসকল, 97টো চাব। হোৱাট ইজ ৰেংক অফ ইণ্ডিয়া ইন দি গ্ল'বেল এনিমেল প্ৰটেকশ্যন ইণ্ডেক্স 2020? ইণ্ডিয়াৰ ৰেংক সুধিছে ইয়াতে আপোনালোকৰ কিহৰ? গ্ল'বেল এনিমেল প্ৰটেকশ্যন ইণ্ডেক্স 2020 ইণ্ডিয়াৰ ৰেংক কিমান আছিলে সুধিছে। ইয়াতে অপশ্যন নম্বৰ দিয়া আছে, এ টো 3, বি টো 2 আৰু চি টো 5 আৰু ডি টো 6। ইয়াতে আপোনালোকে ইণ্ডিয়াৰ গ্ল'বেল এনিমেল প্ৰটেকশ্যন ইণ্ডেক্স 2020 ইণ্ডিয়াৰ ৰেংক আছিলে 2, অথবা অপশ্যন নম্বৰ বি টো ৰাইট হৈ যাব। নেক্সট কুৱেশ্যন, উইংছ ইণ্ডিয়া 2020 এন ইণ্টাৰনেশ্যনেল কনফাৰেন্স এণ্ড এক্সিবিশ্যন অন দি চিভিল এভিয়েশ্যন ছেক্টৰ হেজ বিগান ইন হুইচ চিটি? আপোনালোকৰ অপশ্যন দিয়া আছে, এ টো লে, বি টো নিউ দিল্লী, চি টো চণ্ডীগড়, ডি টো হায়দৰাবাদ। আপোনালোকে ইয়াতে উইংছ ইণ্ডিয়া 2020 এন ইণ্টাৰনেশ্যনেল কনফাৰেন্স এণ্ড এক্সিবিশ্যন অন দি চিভিল এভিয়েশ্যন ছেক্টৰ, সেইটো বিজ্ঞান কৰিছে হায়দৰাবাদত, অথবা অপশ্যন নম্বৰ ডি টো হৈ যাব ৰাইট এনচাৰ। অপশ্যন নম্বৰ ডি ৰাইট। নিশ্চয়কৈ বন্ধুসকল, আপোনালোকৰ যদি ছেশ্যনটিৰ পৰা উপকৃত হৈছে বুলি ভাবিছে তেন্তে নিশ্চয়কৈ লাইক কৰিব, আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগন্তুক দিনত এই ধৰণৰ কুৱেশ্যনসমূহ পাই থাকিব। যেতিয়ালৈকে আপোনালোকৰ BEd কমন এণ্ট্ৰেন্স টেষ্ট অনুষ্ঠিত নহয়, তেতিয়ালৈকে মই আপোনালোকৰ মাজলৈ BEdৰ গুৱাহাটী ইউনিভাৰ্চিটি BEdৰ আৰু আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটি BEdৰ কাৰণে ভিডিঅ' প্ৰভাইড কৰি থাকিম। নেক্সট কুৱেশ্যনটো চাব, 99, 6 ইণ্টাৰনেশ্যনেল ডে অফ য়োগা অন 2021 জুন 2020 ইজ টু বি হেল্ড ইন হুইচ চিটি? 2020 চনত 21 জুনটো কি ডে হিচাপে পালন কৰা হয়? সেইটো য়োগা ডে হিচাপে। সেইটো আপোনালোকৰ 2020 চনৰ 6 ইণ্টাৰনেশ্যনেল ডে অফ য়োগা ক'ত কোনখন চিটিত অনুষ্ঠিত কৰা হৈছিল বুলি কৈছে। ইয়াতে আপোনালোকৰ প্ৰথমটো দিয়া আছে হায়দৰাবাদ, দ্বিতীয়টো আছে লে আৰু তৃতীয়টো দিয়া আছে নিউ দিল্লী আৰু ডিটো দিয়া আছে লাডাখ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি লেট হৈ যাব ৰাইট এনচাৰ। আপোনালোকৰ 6 ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 21 জুন 2020 হেল্ড কৰা হৈছিলে। নিশ্চয়কৈ বন্ধুসকল,
আপোনালোকৰ নেক্সট কুৱেশ্যনটো চাব GOI is to invoke provisions of Section 2 of the Epidemic Disease Act in order to limit the spread of the outbreak. When was the act passed? আপোনালোকৰ অপশ্যন দিয়া আছে A টো 1870, B টো 1976, C টো 1897 আৰু D টো 1997. এইটো আপোনালোকৰ Section 2 of the Epidemic Disease Act in order to limit the spread of the outbreak হেতু এক্টটো পাস কৰা হৈছিলে আপোনালোকৰ অপশ্যন নম্বৰ C 1897 ত পাস কৰা হৈছিলে নেক্সট কোৱেশ্যনটো চাব হোলা মহল্লা ফেষ্টিভেল ওয়াজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট এটো ইম্পৰ্টেন্ট হয় বহুত আপোনালোকৰ হোলা মহল্লা ফেষ্টিভেল কোনখন ষ্টেটত সেলিব্ৰেট কৰা হয় বুলি কৈছে ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ A টো দিয়া আছে হাৰিয়ানা B টো উত্তৰ প্ৰদেশ C টো দিয়া আছে পাঞ্জাব D টো দিছে হিমাচল প্ৰদেশ আপোনালোকৰ হোলা মহল্লা ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় পাঞ্জাবত অথবা অপশ্যন নম্বৰ C টো হ'ব ৰাইট আনসাৰ নিশ্চয়কৈ বন্ধুসকল নেক্সট কোৱেশ্যনটো চাব Which state assembly has approved a bill on caste validity certificate? কোনখন ষ্টেটৰ এছেম্বলিয়ে এপ্ৰুভ কৰিছে কি বিল অন কাষ্ট ভ্যালিডিটি সাৰ্টিফিকেট এটো আপোনালোকৰ অপশ্যন নম্বৰ A আছে মহাৰাষ্ট্ৰ B টো ঝাৰখণ্ড আৰু C টো দিয়া আছে বিহাৰ D টো দিয়া আছে কেৰালা এটো আপোনালোকৰ ষ্টেট এছেম্বলিয়ে এপ্ৰুভ কৰিছে কি বিল অন কাষ্ট ভ্যালিডিটি সাৰ্টিফিকেটৰ কাৰণে মহাৰাষ্ট্ৰ অপশ্যন নম্বৰ A ৰাইট আনসাৰ হৈ যাব নেক্সট চাব What is the rank of India as arm importer according to the Trends in International Arms Transfer 2019 report of Stockholm International Peace Research Institute data অপশ্যন দিয়া আছে 3 34 2 আৰু D টো দিয়া আছে 12 ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ 2 C টো হৈ যাব ৰাইট আনসাৰ অথবা 2 নিশ্চয়কৈ ৰেংকটো সুধিছে ইয়াতে ইণ্ডিয়া আৰ্ম ইম্পৰ্টাৰ একৰ্ডিং টু দি এটোৰ মতে ইণ্ডিয়া কিমান ৰেংকত আছিলে 2 নম্বৰ ৰেংকত আছিলে ট্ৰেন্ডছ ইন ইণ্টাৰনেশ্যনেল আৰ্ম ট্ৰান্সফাৰ্স 2019 ৰিপৰ্টৰ মতে ইণ্ডিয়া আছিলে 2 নম্বৰত নেক্সট কোৱেশ্যনটো চাব আপোনালোকৰ যদি ভিডিঅ'টোৰ পৰা উপকৃত বুলি হৈছে অথবা বুজি পাইছে তেন্তে নিশ্চয়কৈ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে মোৰ চেনেলত নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব যাতে আগন্তুক দিনত এই ধৰণৰ কোৱেশ্যনসমূহ পাই থাকে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰিম অথবা পঠাম আপোনালোকে প্ৰথমে নটিফিকেশ্যন পায় Next question Which rank has been secured by India according to the 2020 Global Technology Industry Innovation Survey report India কোনটো ৰেংকত আছিল সিকিউৰ কৰিছিল যোনটো কি 2020 চনৰ গ্লোবাল টেকনলজি ইন্ডাষ্ট্ৰি ইনোভেশন সাৰ্ভে ৰিপৰ্ট মতে আপোনালোকৰ অপশ্যন আছে A টো 5 আৰু B টো 4 C টো 6 D টো 2 এটো আপোনালোকৰ অপশ্যন নম্বৰ D টো হৈ যাব ৰাইট আনসাৰ অথবা 2 নম্বৰ ৰেংকত আছিল ইণ্ডিয়া সিকিউৰ কৰিছিল 2020 Global Technology Industry Innovation Survey reporter মতে Next question Who won the BBC Indian Sportswoman of the Year 2019 The BBC Indian Sportswoman of the Year 2019 কোনে জয়লাভ কৰিছিল ইয়াতে আপোনালোকৰ অপশ্যন দিয়া আছে সাইনা নেহৱাল B টো দিয়া আছে সানিয়া মিৰ্জা C টো দিয়া আছে PV সিন্ধু D টো দিয়া আছে মেৰী কম ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ C টো হ'ব PV সিন্ধু ৰাইট আনসাৰ PV সিন্ধু BBC ইণ্ডিয়ান স্পৰ্টছ ওমেনত 2019 ত ওৱন অথবা জয়লাভ কৰিছিল নেক্সট চাব হু টপ দি বোম্বাৰ্ছ বিলিয়নিয়াৰ্ছ ইনডেক্স এটা আপোনালোকৰ ইম্পৰ্টেন্ট হয় হু টপ দি ব্লুমবাৰ্গ বিলিয়নিয়াৰ্ছ ইনডেক্স এটা আপোনালোকৰ অপশ্যন নম্বৰ ইয়াত আছে মুকেশ আম্বানী বি টো আছে জোসেফ চাই আৰু সি টো ডেনিয়েল জাং আৰু ডি টো জেক মা ইয়াতে আপোনালোকৰ ৰাইট আনসাৰ হৈ যাব বিলিয়ন টপ কৰা বিলিয়ন ব্লুমবাৰ্গৰ বিলিয়নিয়াৰজন জেক মা হয় অথবা এটো 2020 ত আছিল 2021 ত আপোনালোকক আপডেট কৰি দিয়া হ'ব কমেন্ট সেকশনত আপোনালোকে নিশ্চয়কৈ এনসাৰটো দিবলৈ চেষ্টা কৰিব জেক মা ইয়াৰে আপোনালোকৰ জেক মা হ'ব ৰাইট আনসাৰ 2020 ত নেক্সট কোৱেশ্যনটো চাব Who was
awarded with highest civilian award Golden Jubilee Medal Civilians of Uganda. Ugandar highest civilian award Golden Jubilee Medal Civilians of Uganda কোনে লাভ কৰিছে এইটো দিয়া আছে ৰমেশ গেহলত আৰু বিটো ৰাজেশ চাপলত আৰু সিটো মীনাক্ষী শৰ্মা ডিটো ৰাম সিং এইটো আপোনালোকৰ অপচন নম্বৰ বি ৰাজেশ চাপলতে হাইষ্ট সিভিলিয়ান এৱাৰ্ড গোল্ডেন জুবলি মেডেল সিভিলিয়ানছ অফ উগাণ্ডাত লাভ কৰিছে নেক্সট কোৱেশ্যনটো চাব Paribara and Talawara tribal communities belong to which state? Paribara আৰু Talawara tribal community কোনখন ষ্টেটৰ পৰা বিলং কৰিছে বুলি সুধিছে অপচন নম্বৰ এ দি আছে মধ্যপ্ৰদেশ আৰু বি দি আছে কেৰালা আৰু আপোনালোকৰ ইয়াতে কৰ্ণাটকা দিয়া আছে সি টো ডি টো দি আছে হাৰিয়ানা ইয়াতে আপোনালোকৰ Paribara আৰু Talawara tribal communities to বিলং কৰিছে অপচন নম্বৰ বি টো হ'ব ৰাইট এনসাৰ নেক্সট কোৱেশ্যনটো চাব which state UT government approved the implementation of happy hour for auto rickshaws কোনখন ষ্টেটে গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে কি implementation of happy hour for auto rickshaw কাৰণে কোনে implementation কৰিছে happy hour এইটো দিয়া আছে নিউ দিল্লী বি টো মহাৰাষ্ট্ৰ সি টো উত্তৰ প্ৰদেশ আৰু ডি টো গোৱা এটা আপোনালোকৰ অপচন নম্বৰ বি টো মহাৰাষ্ট্ৰ হৈ যাব ৰাইট এনসাৰ মহাৰাষ্ট্ৰই হেপী আৱাৰ অটো ৰিক্সাৰ বাবে এপ্ৰুভ কৰিছে নেক্সট কোৱেশ্যন অথবা এই সেশনটিৰ লাষ্ট কোৱেশ্যন হয় দি ফিক্সড ডিপোজিট ফৰ এ পিৰিয়ড অফ 7 days to 45 days has been reduced to what amount by SBI recently আপোনালোকৰ অপচন দিয়া আছে A to 3%, B to 4%, আৰু C to 7% আৰু D to 5%. এটা আপোনালোকৰ অপচন নম্বৰ B 4% হ'ব ৰাইট এনসাৰ নিশ্চয়কৈ বন্ধুসকল আপোনালোকৰ আজি সেশনটো ইমানেই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম যদিহে ভিডিঅ'টিৰ পৰা আপোনালোকে উপকৃত বুলি ভাবিছে তেন্তে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আগন্তুক দিনত এই ধৰণৰ ভিডিঅ' পাব যেতিয়ালৈ আপোনালোকৰ B.Ed কমন এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত নহয় তেতিয়ালৈকে মই আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ পঠাবলৈ অথবা প্ৰভাইড কৰিম তো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ